প্ৰত্যেকজন ব্যক্তিক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ভোগালীটো ইতিমধ্যে ভোগৰ হৈছে বুলি অনুমান কৰিছোঁ। সকলো ফালে মানুহে মাছ কিনিছে, মানুহে ভোজৰ আয়োজন কৰিছে, ভাল পৰিৱেশ এটা হৈছে। অসমখন আগুৱাই গৈছে যেন সকলোৰে অনুমান হয়। আৰু আগুৱাই যাওক, অসমৰ ভাল হওক। এজন অসমীয়া হিচাপে প্ৰত্যেক দিনাই সেই কামনা কৰোঁ, তাৰ কাৰণে ভগৱানক প্ৰাৰ্থনা কৰোঁ। ভৱিষ্যতেও ভগৱানক প্ৰাৰ্থনা কৰিম সদায় যে অসমীয়া সদায় আগত থাকক, আগুৱাই যাওক, তাৰ কাৰণে সকলোৱে আমি একেলগে কাম কৰিম। আন এটা প্ৰসংগ আপুনি উল্লেখ নকৰিব পাৰে যে কিন্তু আপুনি আহঁতগুৰিৰ স্থানীয় বাসিন্দা আৰু আহঁতগুৰিৰ সৈতে ম'হৰ যুঁজ এটা এৰাব নোৱাৰা সম্পৰ্ক আছে। আজি আপুনি কেনে অনুভৱ কৰিছে? মোৰতো অলপ কষ্ট হয়, মই আজিকালি ম'হৰ যুঁজ চাবলৈ যাব নোৱাৰোঁ। মানুহে ক'ৰবাত আনুষ্ঠানিকভাৱে কেতিয়াবা পাতাও শুনো, কিন্তু মই কেতিয়াও নাযাওঁ। বহুদিনৰ পাছত যোৱাবেলি এবাৰৰ কাৰণে আনুষ্ঠানিকভাৱে হৈছিল, কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও সেইদিনা আহিছিলে, কিন্তু বিশেষ কাৰণবশতঃ মই আহিব নোৱাৰিলোঁ। গতিকে মোৰ কাৰণেতো এটা বেয়া লগা দিন, মানে সদায় বিহু ম'হৰ যুঁজ হয়, কাৰণ আমি সৰুৰ পৰা ম'হৰ যুঁজে দেখিছিলোঁ। আমাৰ ফূৰ্তিৰ উৎস আছিলে এই ম'হৰ যুঁজ, আৰু ইয়াতে জন্ম হৈছোঁ, ইয়াতে ডাঙৰ হৈছোঁ। ম'হৰ যুঁজটো আমাৰ কাৰণে এটা এৰাব নোৱাৰা ইম'চনেল বস্তু আছিলে, কিন্তু ন্যায়ালয়ে বাধা দিয়ে। গতিকে আমি কিছু ক্ষেত্ৰত ন্যায়ালয়ৰ কথাটো মানিব লাগিব। কিন্তু মই আগতেও কৈছোঁ যে মানুহৰ আৱেগ অনুভূতিক আমি আঘাত কৰিব নোৱাৰোঁ। গতিকে ন্যায়ালয়ে বাধা দিছে কাৰণে আমি ম'হৰ যুঁজ নকৰোঁ, কিন্তু মই তথাপিতো ম'হৰ যুঁজ হ'ব লাগে বুলি সদায় বিচাৰিম।